কোভিশিল্ড ভ্যাকসিন লৈছিল নেকি? যদি লৈছিল সাৱধান হওক। কোভিশিল্ড ভ্যাকসিন প্ৰস্তুতকৰ্তা এষ্ট্ৰাজেনেকাই প্ৰথমবাৰৰ বাবে আদালতত স্বীকাৰ কৰিছে পাৰ্শ্বক্ৰিয়াৰ কথা। কোভিশিল্ড ভ্যাকসিন লোৱাৰ বাবে আপোনাৰো হ'ব পাৰে হাৰ্ট এটেক অথবা হ'ব পাৰে ষ্ট্ৰক। কোভিশিল্ড ভ্যাকসিন প্ৰস্তুতকৰ্তা ব্ৰিটিছ ফাৰ্মাচিউটিকেল কোম্পানী এষ্ট্ৰাজেনেকাই প্ৰথমবাৰৰ বাবে আদালতত স্বীকাৰ কৰিছে যে তেওঁলোকৰ কোভিড-19 ভ্যাকসিনে গুৰুতৰ পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। প্ৰতিষ্ঠানটোৱে ব্ৰিটিছ উচ্চ ন্যায়ালয়ত চলি থকা এক গোচৰ শুনানিৰ সময়ত এই কথা স্বীকাৰ কৰিছে। এই কথা স্বীকাৰ কৰাৰ লগে লগেই এই কোভিশিল্ড ভ্যাকসিন গ্ৰহণ কৰা সকলক চিন্তান্বিত কৰি তুলিছে। উল্লেখ্য যে এষ্ট্ৰাজেনেকাৰ এই ভ্যাকসিনটোত ভাৰতত কোভিশিল্ড বুলি কোৱা হৈছিল। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ সহযোগত এষ্ট্ৰাজেনেকাই এই ভ্যাকসিন প্ৰস্তুত কৰিছিল। ভ্যাকসিন গ্ৰহণ কৰাৰ পিছত মৃত্যু, তেজ জমা হোৱা আৰু অন্যান্য গুৰুতৰ সমস্যাৰ বাবে আইনী ব্যৱস্থাৰ সন্মুখীন হৈছে এষ্ট্ৰাজেনেকা। বহু পৰিয়ালে এই ভ্যাকসিনৰ ফলত গুৰুতৰ পাৰ্শ্বক্ৰিয়া হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। আদালতৰ নথিপত্ৰৰ উদ্ধৃতিৰে প্ৰস্তুত কৰা ব্ৰিটিছ কাকত দি টেলিগ্ৰাফে কয় যে এষ্ট্ৰাজেনেকাৰ বিৰুদ্ধে প্ৰথম গোচৰ ৰুজু কৰিছিল জেমি স্কট নামৰ এজন ব্যক্তিয়ে। 2021 চনৰ এপ্ৰিল মাহত এষ্ট্ৰাজেনেকা ভ্যাকসিন গ্ৰহণ কৰি মগজুত স্থায়ীভাৱে আঘাত পাইছিল। জেমিৰ TTS অৰ্থাৎ থ্ৰম্ব'ছিছ উইথ থ্ৰম্ব'চাইটপেনিয়া চিণ্ড্ৰম নামৰ এটা গুৰুতৰ পাৰ্শ্বক্ৰিয়া হৈছিল। ইয়াৰ ফলত মানুহৰ মগজুত তেজৰ গোট গঠন হয় আৰু প্লেটৰ সংখ্যা কমি যায়। প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতেই এষ্ট্ৰাজেনেকাই আদালতত নথি দাখিল কৰিছিল। ইয়াতে কোৱা হৈছিল যে ইয়াৰ কোভিড ভ্যাকসিনে কিছুমান ক্ষেত্ৰত TTS ৰোগ সৃষ্টি কৰিব পাৰে। ব্ৰিটেইনৰ উচ্চ ন্যায়ালয়ত কোম্পানীটোৰ বিৰুদ্ধে 51টা গোচৰ ৰুজু হৈছে। পৰিয়ালৰ লোকে কোম্পানীটোৰ পৰা প্ৰায় 1000 কোটি টকা ক্ষতিপূৰণৰ দাবী জনাইছে। যেতিয়া এষ্ট্ৰাজেনেকাৰ কোভিড-19 ভ্যাকসিন প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়াও ইয়াৰ পাৰ্শ্বক্ৰিয়াক লৈ বহু বিতৰ্ক হৈছিল। কিন্তু তেতিয়া কোম্পানীটোৱে কৈছিল যে পৰীক্ষাৰ সময়ত ভ্যাকসিনৰ কোনো গুৰুতৰ পাৰ্শ্বক্ৰিয়া দেখা নগ'ল। কোৱা হৈছিল যে টিকাকৰণৰ পিছত ক্লান্তি, ডিঙিৰ বিষ, মৃদু জ্বৰ আদি লক্ষণ দেখা গৈছিল। কিন্তু কোনো ধৰণৰ মৃত্যু বা গুৰুতৰ অসুস্থতাৰ তথ্য পোৱা নগ'ল। উল্লেখ্য যে ভাৰতত এই ভ্যাকসিনটো ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল। এই ভ্যাকসিন বজাৰলৈ অহাৰ আগতেই SIIয়ে এষ্ট্ৰাজেনেকাৰ সৈতে চুক্তিবদ্ধ হৈছিল। ছিৰাম ইনষ্টিটিউট হৈছে বিশ্বৰ সৰ্ববৃহৎ ভ্যাকসিন প্ৰস্তুত কৰা কোম্পানী। ভাৰতত প্ৰদান কৰা ভ্যাকসিনৰ প্ৰায় 80% মাত্ৰা কেৱল কোভিশিল্ডৰ। যদি সঁচাই কোভিশিল্ড ভ্যাকসিনৰ এনে গুৰুতৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তেন্তে সেয়া ভাৰতৰ বাবে অতি বিপদজনক ৰূপে বিবেচিত হ'ব পাৰে। কাৰণ ভাৰতৰ বৃহৎ সংখ্যক লোকক এই ভ্যাকসিন প্ৰদান কৰা হৈছিল। ভিডিঅ' এডিটৰ প্ৰসিদ্ধৰ সহযোগত নেশ্যনেল ডেস্ক, নৰ্থ ইষ্ট নাও।